নমস্কাৰ আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছোঁ ডাঙৰ আপডেট। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো আপোনালোকে যদি চৰকাৰৰ পৰা 10,000কৈ টকা পাব বিচাৰে তেন্তে অতি সোনকালে কৰিব লাগিব এখন বিশেষ কাম। অসম চৰকাৰে কিন্তু কেবিনেট বৈঠকত এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো আত্মসহায়ক গোটৰ মহিলাসকলে যদি 10,000কৈ টকা নিজৰ নিজৰ বেংক একাউণ্টত পাব বিচাৰে তেন্তে কি কাম কৰিব লাগিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে কেবিনেট বৈঠকত কিন্তু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, ইয়াক কিন্তু অসম চৰকাৰৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। তো কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুযায়ী কি কৰিব লাগিব এতিয়া আপোনালোকক জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানৰ বাবে কেইখনমান গুৰুত্বপূৰ্ণ চৰ্ত বান্ধি দিছে। তো চৰ্তবোৰৰ ভিতৰত প্ৰথমেই লিখা আছে বৈধ আৰু সক্ৰিয় আধাৰৰ সৈতে লিংক থকা ছেভিং বেংক একাউণ্ট থকা মহিলাসকলেহে লাভ কৰিব নিজৰ নিজৰ বেংক একাউণ্টত 10,000কৈ টকা। তো আপোনালোকৰ বেংক একাউণ্টৰ লগত যদি আধাৰ চিডিং নাই তেন্তে কিন্তু আপোনালোকৰ বেংক একাউণ্টত 10,000কৈ টকা নাপাব, কিয়নো অসম চৰকাৰে কিন্তু কেবিনেট বৈঠকত স্পষ্টভাৱে কৈছে যে বৈধ আৰু সক্ৰিয় আধাৰৰ সৈতে লিংক থকা ছেভিং বেংক একাউণ্ট থকা মহিলাসকলেহে লাভ কৰিব টকা। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্ট আছে কিন্তু আধাৰ চিডিং নাই, সেইসকল মহিলাই কিন্তু স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন ফৰ্ম ফিল-আপ কৰি জমা দিব লাগিব, তেতিয়াহে আপোনালোকৰ বেংক একাউণ্টত চৰকাৰী 10,000 টকাটো সোমাই যাব। তো প্ৰথমে আপোনালোকক ফৰ্মখন কেনেকৈ ফিল-আপ কৰিব সেইটো দেখুৱাই দিওঁ, তাৰপিছত ফৰ্মখন ক'ত জমা দিব আৰু ফৰ্মখন ক'ৰ পৰা কালেক্ট কৰিব বিস্তাৰিত ভিডিঅ'ৰ মাজত জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ফৰ্মখনত লিখা আছে এপ্লিকেশ্যন ফৰ দ্য লিংকিং চিডিং আধাৰ নাম্বাৰ এণ্ড ৰিচিভ ডিবিটি বেনিফিটছ ইনটু বেংক একাউণ্ট NPCI মেপিং। তো আপোনালোকে কিন্তু এনেকৈ এখন ফৰ্ম ফিল-আপ কৰি জমা দিব লাগিব। ফৰ্মখন কেনেকৈ ফিল-আপ কৰিব লাগিব এতিয়া জনাইছোঁ। প্ৰথমে লিখা চাব পাৰিব দ্য ব্ৰাঞ্চ মেনেজাৰ ডেছ ব্ৰাঞ্চ আৰু ডেছ বেংক। তো আপোনালোকৰ বেংক একাউণ্ট যিখন ব্ৰাঞ্চত আছে সেইখন ব্ৰাঞ্চৰ নাম দিব, লগতে যিখন বেংকত আছে সেইখন বেংকৰ নামো ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত ৰাইট চাইডে ডেট লিখিব, তাৰপিছত লিখা চাব পাৰিব ডিয়াৰ ছাৰ একাউণ্ট নং, ইয়াতে আপোনালোকে নিজৰ নিজৰ বেংক একাউণ্টৰ নাম্বাৰটো লিখি দিব। তাৰপিছত লিখা চাব পাৰিব ইন একাউণ্ট নেম, ইয়াতে আপোনালোকে নিজৰ নিজৰ একাউণ্ট নাম্বাৰটো বহাই দিব। তাৰপিছত অকণমান তলত লিখা চাব পাৰিব আই এম মেইনটেইনিং এ বেংক একাউণ্ট নং, ইয়াতে আপোনালোকে আকৌ নিজৰ নিজৰ বেংক একাউণ্টৰ নাম্বাৰটো লিখি দিব। লিখি দিয়াৰ পিছত আহিব 2 নম্বৰৰ প্ৰথম অপশ্যনটো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। প্ৰথম অপশ্যনটোত লিখা চাব পাৰিব ইউজ মাই আধাৰ ডিটেইলছ টু অথেণ্টিকেট মি ফ্ৰম UDI। তো এইটো অপশ্যনতে আপোনালোকে টিক কৰি দিব। তাৰপিছত ৰাইট চাইডে লিখা চাব পাৰিব চিগনেচাৰ বাই থাম্ব ইমপ্ৰেছন অফ কাষ্টমাৰ, তো ইয়াতে আপোনালোকে নিজৰ নিজৰ চিগনেচাৰখন কৰি দিব। তাৰপিছত অকণমান তলত লিখা চাব পাৰিব অপশ্যন ফৰ ৰিচিভিং ডিবিটি বেনিফিটছ, তো ইয়াতে আপোনালোকে প্ৰথমে লিখা চাব পাৰিব আই উইচ টু চিড মাই একাউণ্ট নং, তো ইয়াতে আপোনালোকে নিজৰ নিজৰ একাউণ্ট নাম্বাৰটো বহাই দি প্ৰথম অপশ্যনটোতে টিক কৰি দিব। তাৰপিছত অকণমান তলত লিখা চাব পাৰিব চিগনেচাৰ বাই থাম্ব ইমপ্ৰেছন অফ কাষ্টমাৰ, তো ইয়াতে আপোনালোকে নিজৰ নিজৰ চিগনেচাৰখন কৰি দিব। চিগনেচাৰখন কৰাৰ পিছত অকণমান তলত নিজৰ নিজৰ নাম, মোবাইল নাম্বাৰ আৰু ইমেইল ID দি ৰাইট চাইডে চিগনেচাৰ বাই থাম্ব ইমপ্ৰেছন অফ কাষ্টমাৰ যে লিখা আছে ইয়াতে আকৌ আপোনালোকে নিজৰ নিজৰ চিগনেচাৰখন কৰি দিব। তো এইখিনি কাম কৰাৰ লগে লগে ফাইনেলি ফৰ্মখন ফিল-আপ কৰা হৈ যাব। তো ফৰ্মখন ফিল-আপ কৰা হোৱাৰ পিছত এইখন ফৰ্মৰ লগত আপোনালোকৰ আধাৰ কাৰ্ডৰ জেৰক্স কপি আৰু বেংক একাউণ্টৰ পাছবুকৰ জেৰক্স কপি সহ আপোনালোকৰ বেংক ব্ৰাঞ্চত গৈ জমা দিলেই কিন্তু আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ চিডিং হৈ যাব। তো লগতে আপোনালোকক জনাই দিছোঁ আপোনালোকে এইখন ফৰ্ম নিজৰ নিজৰ বেংক ব্ৰাঞ্চৰ পৰাই কালেক্ট কৰি ল'ব পাৰিব। তো আজি ইমানেই।